অকল ইনভেষ্ট কৰিলে আপুনি ধনী হ'ব নোৱাৰে কিন্তু আপুনি আপোনাৰ টকাখিনি যদি ভাল এটা ঠাইত ইনভেষ্ট কৰে তেন্তে আপুনি ধনী হাৰিলৈ যাব পাৰে হেল্ল' এভৰিৱান আই এম ময়ূৰ বৰা আপুনি যদি চাই প্ৰত্যেকজন সাকসেসফুল পারসন বা ৰিচ পিপলে কি কৰে তেওঁলোকৰ টকাখিনি এনেকুৱা জেগা ঠাইত ইনভেষ্ট কৰে জোৰ পৰাই কিন্তু তেওঁলোকৰ পইচাৰ কাৰণে কাম কৰে যাতে তেওঁলোকৰ টকাখিনি বাইডেবল হয় ধৰি ললো আপোনাৰ ওচৰত 2000 টকা আছে আৰু সেই 2000 টকাটো যদি আপুনি ঘৰত আজি থৈ দিছে এবছৰলৈকে আপুনি সেই 2000 টকাটো থৈ দিছে তেন্তে বৰ্তমান সময়ত যি 2000 টকাটো ভ্যালু তেন্তে সেই এবছৰ পাছত হয়তো সেই 2000 টকাটো হিমান ভ্যালু নাথাকিব যদি আপুনি সেই 2000 টকাটোকে বৰ্তমান সময়ত যি 2000 টকা সেই 2000 টকাটো যদি এনেকুৱা জেগাত ইনভেষ্ট কৰে জোৰ পৰা আপোনাৰ সেই 2000 টকাটো 3000 বা 4000 বা 5000 টকা হয় তেন্তে হয়তো আপুনি ধনী হাৰিলৈ যাব পাৰিব সো আপোনাৰ তাত প্ৰফিট আছে আমি কি কৰো ম্যাক্সিমাম মানুহে আমি চিন্তা কৰো যে যেতিয়া আমি এটা বৰ্তমানৰ খাইবই যিখিনি থাকি যায় সেই অংশটো যদি আমি খৰচা কৰিটো তেন্তে ভৱিষ্যতে হয়তো আমি যিখিনি বৰ্তমান সময়ত চলি আছো হিমানখিনি আমি চলিবলৈ অসুবিধা হৈ যায় যদি আমি বাছি যোৱা অংশখিনি যা বাছি যোৱা যিখিনি টকা 2000 বা 3000 বা 5000 টকা যদি আমি এনেকুৱা জেগাত ইনভেষ্ট কৰো জোৰ পৰা আমাৰ যি ৰিচ পিপলে কৰে তেওঁলোকৰ সেই টকাখিনি ভাল জেগাত এখন লগাই তেওঁলোকৰ সেই ইনকামটো যেনেকৈ ডাবল কৰে তেন্তে আমি যদি সেই সৰু মানে আমাৰ ওচৰত যিখিনি বাছি গৈছে সেই টকাখিনি সৰু স্টেপ বাই স্টেপ কৰো তেন্তে হয়তো আমাৰ ইনকামটো গ্ৰোথ হ'ব আৰু ভৱিষ্যতে আমাৰ ওচৰত ফিউচাৰ যিখিনি এটা ষ্ট্ৰং বোন হ'ব যাতে আমাৰ সেই টকাখিনি আমি ভৱিষ্যতে কিবা এটা কামত লগাব পাৰো এতিয়া কথাটো হল আপুনি কোট ইনভেষ্ট কৰিব প্ৰথম কথাটো হল আপুনি ইনভেষ্ট কৰিব পাৰে মিউচুৱেল ফান্ড আপুনি ইনভেষ্ট কৰিব পাৰে শেয়াৰ মাৰ্কেটত একচুয়ালি বহুতে ক'ব যে মোৰ ওচৰত শেয়াৰ মাৰ্কেট বা মিউচুৱেল ফান্ডৰ নলেজ নাই কিন্তু আজি আপোনালোকৰ ওচৰত মই এনেকুৱা এটা এপৰ কথা কম যাৰ জৰিয়তে আপুনি অতি সহজতে আপুনি ইনভেষ্ট কৰিব পাৰে আৰু কিমানখিনি অতি সহজতে সেলসও কৰিব পাৰে মই নিজেও ইনভেষ্ট কৰি চাইছো আৰু বহুতখিনি লাভদায়ক আছে গতিকে মই ভাবিছো এইখিনি শেয়াৰ কৰো কাৰণ প্ৰত্যেকটো ক্ষেত্ৰত বহুতে ক'ব যে শেয়াৰ মাৰ্কেট বা মিউচুৱেল ফান্ডত পইচা লগাবলৈ ভয় লাগে কাৰণ কেলে মিউচুৱেল ফান্ডতো যদি লগাও তেন্তে শেয়াৰ মাৰ্কেটত পইচা লগাই দিয়ে গতিকে মোৰ হয়তো পইচাটো কমি যোৱাৰ সম্ভাৱনা আছে মই এটা কথা কম জীৱনৰ ৰিস্ক লব লাগিব আপুনি যদি আপোনাৰ ওচৰত টকা ঘটিব বিচাৰিছে যিকোনো এটা কাম কৰিব বিচাৰিছে তেন্তে প্ৰথমতে ৰিস্ক লব লাগিব চাওক আপুনি এটো নহয় আপুনি এখন দোকান খুলিছে ভাল এখন দোকান খুলিছে আৰু ভাবিছে যে দোকানখনত যদি খোলা আগতে ভাবি লৈছে মোৰ যদি কাস্টমাৰে নাহে আপুনি এটো ৰিস্ক লব লাগিব যে আপোনাৰ দোকানত এনেকুৱা এটা ফেসিলিটি দিম যাতে আপোনাৰ কাস্টমাৰ বাৰে আপোনাৰ দোকানলৈ আহিব বিচাৰে গতিকে আপুনি সক শেয়াৰ মাৰ্কেট বা মিউচুৱেল ফান্ডত যেতিয়া পইচা ইনভেষ্ট কৰিব তাৰ আগতে আপুনি ৰিসাৰ্চ কৰক আজিকালি কি হল ইউটিউবত আপুনি গুগলত সাৰ্চ কৰি আপুনি জানিব পাৰে বহুত সুন্দৰভাৱে আপোনালোক বুজাই থোৱা আছে তাৰ পইণ্টটো মই আজি আপোনালোকক স্টেপ বাই স্টেপ দেখাম কেনেকৈ আপুনি শেয়াৰ মাৰ্কেটত আপুনি ইনভেষ্ট কৰিব পাৰিব সক কেনেকৈ মিউচুৱেল ফান্ডত ইনভেষ্ট কৰিব পাৰিব এই এপটো খুলি কাৰণ সেই এপটোত মই ইনভেষ্ট কৰি চাইছো আৰু সেই এপটোৰ নাম হৈছে গ্ৰো এপ আৰু গ্ৰো এপৰ জৰিয়তে আপুনি অতি সহজতে ইনভেষ্ট কৰিব পাৰিব আৰু তাৰ পৰা আপুনি হাই ৰিটাৰ্ণ পাব পাৰে এতিয়া বহুতৰ কোৱেশ্চন এটা হৈ থাকে যে মই গ্ৰো এপটো কেনেকৈ চলাম বা কোত মই এই গ্ৰো এপৰ লিংক পাম সক আপুনি প্লে ষ্টৰটো গ্ৰো এপৰ লিংক পাই যাব তথাপিও মই আপোনালোক ডেসক্ৰিপচনত গ্ৰো এপৰ লিংক দিয়া আছে আপোনাৰ ডেসক্ৰিপচনত গৈ গ্ৰো এপটো ডাউনলোড কৰক আৰু স্টেপ বাই স্টেপ শিকক কেনেকৈ গ্ৰো এপত ইনভেষ্ট কৰিব পাৰি আপুনি ইন্ট্ৰাডে ট্ৰেডিং কৰিব পাৰে একচুয়ালি ইন্ট্ৰাডে ট্ৰেডিং মানে কি এটা জানিবলৈ ইন্ট্ৰাডে ট্ৰেডিং মই বুজাই দিছো যে ইন্ট্ৰাডে ট্ৰেডিং মানে হৈছে যে আপুনি শেয়াৰ মাৰ্কেটত কোনোবা এটা শেয়াৰ কিনাৰ পিছত যিমানখিনি শেয়াৰ কিনিছে আজিৰ দিনটোৰ ভিতৰতে এই মাৰ্কেট ক্লোজ হোৱাৰ আগত আপুনি কিন্তু এই শেয়াৰখিনি বিক্ৰী কৰিব লাগিব মানে আজি শেয়াৰ কিনিছে আজি আপুনি বিকিব লাগিব আপোনাৰ এটা টাইম থাকে হয়তো 15ৰ আগত বিকিব লাগে আপোনাৰ ওচৰত মেছেজো আহিব কিন্তু আপুনি ভাবিব যে আজিৰ দিনটোত আপুনি কিনিলে শেয়াৰ আৰু আজিয়ে আপুনি মাৰ্কেট ওপেন হ'ব যেতিয়া আপুনি কিনিলে শেয়াৰ ভাল ধৰণে চাই আৰু সিলেক্ট কৰি তাৰ পিছত আপুনি মাৰ্কেট ক্লোজ হোৱাৰ আগতে আপুনি বিকিব লাগিব মই ইয়াকো দেখাম আপুনি কেনেদৰে মাৰ্কেটত আপুনি শেয়াৰ কিনিব আৰু কেনেকৈ শেয়াৰ বিকিব তাৰ ওপৰতো মই ভিডিও বনাই থোৱা আছে তাৰ পিছত আৰু এটা অপচন আছে আপুনি ডেলিভাৰী সো ডেলিভাৰী মানে কি আপুনি ধৰি ললো কোনোবা এটা শেয়াৰ ভৱিষ্যতৰ কাৰণে আপুনি কিনি থৈছে সো আপুনি ডেলিভাৰীত আপুনি কৰিব পাৰে
সো মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে মিউচুৱেল ফাণ্ডতো কেইবাটাও আপুনি ভাবে ইনভেষ্ট কৰিব পাৰে সো মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিবলৈ আপুনি যদি হাই ৰিটাৰ্ণ পাব বিচাৰে তে য'ত আপুনি হাই ৰিটাৰ্ণ আছে ত'ত আপুনি কি হ'ব ৰিস্কো বেছি আছে সো আপুনি কাম কৰিব পাৰে প্ৰথম ষ্টেপত যেটো শিকিব গতিকে SIP কৰিব পাৰে সিস্টেমেটিক ইনভেষ্টমেন্ট প্ল্যান সো আপুনি 500 ৰ পৰা ষ্টাৰ্টিং কৰিব পাৰে আপুনি 500 ৰ পৰা যদি ষ্টাৰ্টিং কৰে লাহে লাহে আপুনি ট্ৰাই কৰিলে শিকিলে কাৰণ জীৱনত আপুনি একেদিনাই কোনো বস্তুত আপুনি পাৰফেক্ট হৈ নাযায় সো আপুনি এনেকুৱা নহয় যে আপোনাৰ ওচৰত বহুত টকা আছে ডাইৰেক্ট গৈ আপুনি শ্বেয়াৰ মাৰ্কেটত গোটেই টকা লগাই দিব এনেকুৱা নহয় আপুনি সৰুৰ পৰা ষ্টাৰ্ট কৰক আপুনি প্ৰথম মাৰ্কেটখন বুজক শ্বেয়াৰ মাৰ্কেটৰ কথা বুজক এনেকৈ পইচা লগাব পাৰি কেনেকৈ সেল কৰিব পাৰি প্ৰত্যেকটো কথা শিকক কাৰণ চাওক মই এটা কথাই কৈছো জীৱনৰ প্ৰত্যেকজন সাকসেসফুল পাৰসনে ৰিস্ক লয় আমি জীৱনত যদি ৰিস্ক নলওঁ তেন্তে আমি কেতিয়াও আমাৰ যেটো আমাৰ সপোন যিখিনি আমি ভাবো যে ধনী হ'ব পাৰিম হেতু আশা কেতিয়াও পূৰণ নহয় সো মই ভাবিলে গ্ৰো এপে নহয় বহুতখিনি এপ আছে কিন্তু গ্ৰো এপত মই ইউজ কৰি পাইছো যে ভাল লাগিছে সো আপোনালোকৰ আগত ভাবিলো যে গ্ৰো এপৰ জৰিয়তে আপোনালোকক কওঁ কেন্দ্ৰ আপোনালোকে ইনভেষ্ট কৰিব পাৰে সো আপোনালোকে যদি ভাবিছে যে অকমান ৰিস্ক লৈ শিকি মেলি জীৱনত কিবা এটা মোৰ ইনকামটো যেটো অংশ আপুনি খাই বৈ থাকি গৈছে এই অংশটো টকাখিনি যদি মই এনেকুৱা জায়গাত লগাও যাতে মোৰ ফিউচাৰত মোৰ বেনিফিট হয় তেন্তে আপোনালোকে গ্ৰো এপ ইউজ কৰিব পাৰে সো আপোনালোকে IPO আহে এতিয়া বহুত এতিয়া চাব অলপ দিনৰ আগতে জমাটো IPO দি আছিল সো লিষ্টেডটো হৈ গল সক জমাটো কেনেকুৱা এটা মাহল কৰি দিলে সো আপোনালোকে IPO কিনিব পাৰে IPO কিনিলে কি IPO মানে হৈছে ইনিশিয়াল পাব্লিক অফাৰিং কোনোবা এটা শেয়াৰ আপোনাৰ মাৰ্কেটত লিষ্টেড হোৱাৰ আগত আপোনাক পাব্লিকক কিছুমান আপোনাক শেয়াৰ দিয়ে সো বহুত কমত পায় সো আপুনি যদি ভাল এটা আপুনি চয়েস কৰি শেয়াৰখিনি কিনি থয় তেনে কোম্পানী সিলেক্ট কৰি তেন্তে আপোনাৰ ভৱিষ্যতে হয়তো বহুতখিনি বেনিফিট থাকে সো আপুনি IPO কিনিব পাৰে সো আপোনালোকক আজি মই বেছি পলম নকৰি কেনেদৰে আপুনি হে গ্ৰো এপৰ জৰিয়তে আপুনি ইনভেষ্ট কৰিব এইখিনি দেখাও স্টেপ বাই স্টেপ সো আজিৰ ভিডিওটো আপোনালোকে চাওক যে গ্ৰো এপৰ জৰিয়তে কেনেকৈ আপুনি ইনভেষ্ট কৰিব পাৰিব আৰু আপোনাৰ ইনকামটো গ্ৰোথ কৰিব পাৰিব আপোনালোকে যেতিয়া গ্ৰো এপত একাউন্ট খুলিব একাউন্ট খোলাৰ পাছত আপোনালোকে পইচা এড কৰিব লাগিব কাৰণ আপোনালোকে মিউচুৱেল ফাণ্ড বা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবৰ কাৰণে এড মনিত আপুনি পইচা ইনভেষ্ট প্ৰথম এড কৰিব লাগিব এড মনিত আপোনালোকে এড কৰিবৰ কাৰণে আপোনালোকে ধৰি ললো সাপোজ 100 টকাৰ পৰা পাৰে কিন্তু আপুনি 1000 টকা আপুনি মিনিমাম 1000 টকাও কৰিব পাৰে এড কৰিব পাৰে সো এড মনি কৰিব বা আপোনালোকে ধৰি ললো 5000 টকা আপুনি 5000 টকা এড কৰি লয় সাপোজ 5000 মই এড কৰি ললো তাৰ পিছত আপুনি অপশন গুগল পে দ্বাৰা কৰিব পাৰে মোৰ অপশনত ক্লিক কৰে যদি আপুনি কেবাটাও আছে যে আদাৰ্স UPI এপছ কৰিব ফোন পে থ্ৰুদি কৰিব পাৰে নেট বেংকিং বা এন্টাৰ UPI ID থ্ৰুদি বা বিভিন্ন জৰিয়তে আপোনালোকে এড কৰিব পাৰে প্ৰথম গ্ৰো এপত আপোনালোকে প্ৰথম মনিটো এড কৰি ল'ব লাগিব যাতে আপোনালোকে শেয়াৰসমূহ কিনিব পাৰে বা আপোনালোকে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে আপোনালোকে যেতিয়া গ্ৰো এপত এড মনি কৰি ল'ব এড মনি কৰাৰ পাছত আপোনালোকে চাব পাৰে যে বৰ্তমানৰ নিফটি 50 কেনেকুৱা চলি আছে পাৰফৰমেন্স আৰু সেনসেক্সত কেনেকুৱা ধৰণৰ পাৰফৰমেন্স চলি আছে বৰ্তমান মই আপোনালোকক কৈ পাইছো ধৰি লৈ ষ্টক মাৰ্কেটৰ আপোনালোকে কোনোবা এটা শেয়াৰ কিনিব বিচাৰিছে সো ITC কোম্পানীৰ এটা শেয়াৰ কিনিব বিচাৰিছে সো ITC লিমিটেড মই সাৰ্চ কৰিলো ITC লিমিটেডত চালো যে 1 ডে আগত কেনেকুৱা পাইছে 1 উইকত কেনেকুৱা পাৰফৰমেন্স 1 মান্থত কেনেকুৱা পাৰফৰমেন্স 1 ইয়াৰ 3 ইয়াৰ্স 5 ইয়াৰ্স গুটেখিনি পাৰফৰমেন্স চাব পাৰে আৰু তলত যদি চাই পাৰফৰমেন্স কেনেকুৱা চলি আছে আপুনি গুটেখিনি চাব পাৰে ফান্ডামেন্টাল চাব ফাইনান্সিয়াল প্ৰত্যেকটো কথা আপুনি সেই কোম্পানীটো আপুনি সাৰ্চ কৰি চাব পাৰে তলত আপুনি গুটেখিনি ডিটেইলছ খিনি পাই যাব সো সিদ্ধান্ত মতে যদি আপুনি ভাবে যে এটো কোম্পানী মই শেয়াৰ কিনিম তেন্তে আপুনি বাই অপচনত ক্লিক কৰিব পাৰে বাই অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ ওপৰত দেখিব যে টাইপ অফ ডেলিভাৰী আৰু টাইপছ অফ ডেলিভাৰীৰ লগত আৰু এটা যদি ক্লিক কৰি দিয়ে টাইপছ অফ ইন্ট্ৰাডে বুলি ওলাই আপোনাৰ দুটা কথা বুজাই দিছো টাইপছ অফ ডেলিভাৰী মতলব হৈছে যে আপোনালোকে আজি শেয়াৰটো কিনিছে আপোনালোকে ভৱিষ্যতৰ কাৰণে এটো সংৰক্ষণ কৰিব পাৰে কিন্তু টাইপছ অফ ইন্ট্ৰাডে মতলব হৈ গৈছে যে আজি আপুনি যিমানখিনি শেয়াৰ কিনিছে আজিয়ে কিন্তু আপোনালোকে মাৰ্কেট ক্লোজ হোৱাৰ আগত আপুনি বিক্ৰী কৰিব লাগিব সো মাৰ্কেট ক্লোজ আপোনাৰ মিনিমাম 9টা 15 মানত আপোনালোকে মাৰ্কেট ওপেন হৈ যায় মাৰ্কেট ওপেন হোৱাৰ পাছত আপোনালোকে মাৰ্কেট ক্লোজ আপোনাৰ আপোনালোকে গম পায় যে কিছুমানৰ 3:15 আগতে মাৰ্কেট ক্লোজ হয় গতিকে 3:15 আগত আপুনি গ্ৰোবটো 3:15 আগতে আপোনালোকে বিক্ৰী সেলস কৰিব লাগিব যিমানটা আপুনি শেয়াৰ কিনিছিলে এতিয়া ধৰিলো আপুনি কেনেকৈ কিনিব সাপোজ আপুনি টাইপছ অফ ডেলিভাৰী যদি সিলেক্ট কৰি থৈছে তেন্তে আপুনি ধৰি ললো ইয়াত ITC এটা শেয়াৰ কিনিব বিচাৰিছে তেন্তে আপোনালোকে এটা ক্লিক কৰি আপোনালোকে বাই অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ কিনিব পাৰিব আৰু লগতে আপোনালোকক কৈছো যদি আপুনি ভাবে যে আপোনালোকে ইয়াত কেইবাটাও আছে আপোনালোকে ক'ত কিনিব পাৰিব দুটা আছে কোৱান্টিটি NSE BSC য'ত কিনি আপোনালোকে আৰু প্ৰাইস লিমিট বুলি এটা অপচন আছে সো প্ৰাইস লিমিটৰ আপুনি প্ৰাইস কিমানটোত কিনিবা লিমিট লগাই দিব পাৰিব সো এডভান্স অপচনতো আছে আপোনাৰ সেইখিনি চাব পাৰে আৰু লগত ধৰি ললো আপোনালোকে
টাইপছ অফ ইণ্টাৰডে যদি অপশ্যনটো ক্লিক কৰে তেন্তে আপোনালোকে ইণ্টাৰডে যিহেতু আজি মাৰ্কেট ক্ল'জ হৈ আছে গতিকে মই অপশ্যনটো অহা নাই চ' ইণ্টাৰডে ট্ৰেডিং যদি আপুনি কৰিব বিচাৰিছে তেন্তে আপুনি টাইপছ অফ ইণ্টাৰডে ক্লিক কৰক ইণ্টাৰডে ক্লিক কৰাৰ পিছত আপুনি যেটা শ্বেয়াৰ ল'ব বিচাৰে সেইটা শ্বেয়াৰ ক্লিক কৰক যদি এটা ল'ব বিচাৰে এটা তাৰপিছত আপুনি বাই কৰক বাই কৰাৰ পিছত আপোনাৰ হৈ গ'ল আপোনালোকে চাব পাৰে গোটেইখিনি ডাছবৰ্ড বুলি এটা অপশ্যন আছে তাত গৈ আপুনি ডাছবৰ্ড বেক কৰি আহিলে হোম পেজত ডাছবৰ্ড বুলি এটা অপশ্যন আছে আপোনাৰ ডাছবৰ্ডত গৈ আপোনাৰ গোটেইখিনি শ্বেয়াৰ যিখিনি কিনিছে ওলাই পৰিব তাৰপিছত ধৰি ললোঁ আপোনাৰ এতিয়া মাৰ্কেট ইণ্টাৰডে ট্ৰেডিং কৰিছে যিহেতু আপুনি মাৰ্কেট ক্ল'জ হোৱাৰ আগতে আপুনি বিক্ৰী কৰিব লাগিব যিহেতু আপুনি চেলছ অপশ্যনত যাব লাগিব গতিকে চেলছ অপশ্যনত গৈ আপুনি টাইপছ অফ ডেলিভাৰী যদি কৰে তেন্তে ডেলিভাৰী ভৱিষ্যতৰ কাৰণে যিখিনি শ্বেয়াৰবিলাক পিছদিনাখন বা 2-4 দিনৰ পিছত বিকি দিওঁ তেন্তে আপুনি বিকিব পাৰিব চ' এইটো আপুনি ডেলিভাৰীত গৈ আপুনি শ্বেয়াৰ যেটা শ্বেয়াৰ কিনিছিলে ধৰি লওক এটা কিনিছিলে এটা কৰি চেলছ কৰিব পাৰে চ' মই ভাবিছোঁ টাইপছ অফ যদি আপুনি ইণ্টাৰডে কৰিছে তেন্তে ইণ্টাৰডে যদি কিনিছিলে তেন্তে টাইপছ অফ ডেলিভাৰী ঠাইত আপুনি ইণ্টাৰডে চিলেক্ট কৰি ল'ব লাগিব চ' ইণ্টাৰডে চিলেক্ট কৰি আপুনি BSC নে NSCত কিনিছিলে আপুনি চিলেক্ট কৰি আপুনি কোৱান্টিটিটো ভৰাই দিয়ক ভৰাই পেলাই আপুনি চেলছ কৰি দিব পাৰে আৰু বেছি টান নহয় যেহেতু আজি মাৰ্কেট ক্ল'জ আছে সেইকাৰণে মই আপোনালোকক গোটেইখিনি ডিটেইলছ দেখা পৰা নাই তথাপি একেবাৰে সহজ আপোনালোকে ইউটিউবত চাই দিব কেনেদৰে চেলছ কৰে বাই কৰে প্ৰত্যেকটো কথা একেবাৰে সহজ আপোনালোকে কৰিব পাৰিব খালি আপোনালোকে একাউণ্টটো খুলি ল'ব পাৰে তাৰ কাৰণে আপোনাৰ ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে অতি সহজ কাৰণ জীৱনৰ এটা কথা কৈছোঁ প্ৰত্যেকটো ক্ষেত্ৰত ৰিস্ক ল'বই লাগে জীৱনত যদি আপুনি কিবা এটা কৰিব বিচাৰিছে তেন্তে আপুনি প্ৰথম আপুনি ৰিস্কটো লোৱাৰ ষ্টাৰ্ট কৰক তেন্তে আপোনাৰ অতি সহজতে আপুনি ষ্টেপ বাই ষ্টেপ চেষ্টা কৰক কেনেকৈ শ্বেয়াৰ মাৰ্কেটৰ কথা বুজক মিউচুৱেল ফাণ্ডত কেনেকৈ ইনভেষ্ট কৰিব পাৰি এতিয়া ধৰি ল'লোঁ আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব বিচাৰিছে চ' মিউচুৱেল ফাণ্ডত আপোনালোকে হাই ৰিটাৰ্ণছ কিছুমান কোম্পানী আছে তাতো আপুনি ইনভেষ্ট কৰিব পাৰে হাই ৰিটাৰ্ণছ কোম্পানীত যদি আপুনি ইনভেষ্ট কৰে তেন্তে আপুনি মনত ৰাখিব হাই ৰিটাৰ্ণ কোম্পানীজবোৰ ৰিস্কটো বেছি থাকে চ' আপোনালোকে তাতো চাব পাৰে তাৰপিছত টেক্স ছেভিংছ আছে কিছুমান বেটাৰ দেন FD আছে আপুনি SIP উইথ 500ৰ পৰা আপুনি SIP মিনছ মানে চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন আপুনি SIPত মিউচুৱেল ফাণ্ডত আপুনি ইনভেষ্ট কৰিব পাৰে ছাপ'জ কোনোবা এটা কোম্পানী মই চিলেক্ট কৰিলোঁ এইটো কোম্পানীতে মই ইনভেষ্ট কৰিম বুলি ভাবিছোঁ চ' আপুনি ওৱান টাইম কৰে যদি আপুনি মিনিমাম 5,000ৰ পৰা আপুনি মিনিমাম ইনভেষ্ট কৰিব পাৰে চ' আপোনালোকে মিনিমাম ইনভেষ্টমেণ্ট 5,000ৰ পৰা আপুনি ইনভেষ্ট কৰিব পাৰে এবাৰেই যদি আপুনি ইনভেষ্ট নাওৰ পৰা ক্লিক কৰি দিয়ে তেন্তে আপোনাৰ ইনভেষ্ট হৈ যাব চ' মন্থলি SIPত আপুনি কৰিব পাৰে যে নাই মই 500ৰ পৰাহে ষ্টাৰ্টিং কৰিম তেন্তে আপুনি 500ৰ পৰা আপুনি মিনিমাম ষ্টাৰ্টিং কৰিব পাৰে মিউচুৱেল ফাণ্ডত চ' আপুনি ফিউচাৰত আপুনি এটা ভাল এটা ৰিটাৰ্ণ আহিব চ' তাৰপিছত হৈ গ'ল আপোনাৰ কথাটো IPO কিনিব পাৰে আপোনালোকে IPO চাৰ্চ কৰিবলৈ বৰ্তমান সময়ত IPO কি দি আছে চ' লুকিং ফৰ ৰিচেণ্ট IPOs চ' আপোনাৰ চালোঁ যে আমাৰ IPO মিনছ ইনিচিয়েল পাব্লিক অফাৰিং যেতিয়া এটা আপোনাৰ কোম্পানীৰ লিষ্টেড হোৱাৰ আগত আপোনাক কিছুমান শ্বেয়াৰ দিয়ে চ' আপুনি ল'ব পাৰে বহুত কমত দিয়ে কিন্তু তথাপি আপুনি এটা ভাল কোম্পানী য'ত লিষ্টেড হোৱাৰ লগে লগে বহুত বেনিফিট দিছে এতিয়া জমেট' বুলি এটা জমেট'ৰ যিটো আপোনাৰ IPO আহিছিলে তেতিয়া বহুতে কিনিলে বহুতে হয়তো ফাইদাত আছে তাৰ পৰিঞ্চি আপোনালোক ক'ব যে এতিয়া বৰ্তমানৰ গ্লেনমাৰ্কৰ দি আছে তাৰপিছত LIC আহি আছে এনেকৈ বহুতো পেটিএমৰ পৰা আদি কৰি বহুত আপকামিং আছে আপুনি ভাবিছে যদি বৰ্তমান সময়ত মই IPO কিনিম আৰু ভৱিষ্যতৰ কাৰণে মই এইখিনি শ্বেয়াৰ্ছ ৰাখি মই ভৱিষ্যতে ইনকম কৰিব খুজিছোঁ তেন্তে আপোনালোকে এইখিনি কৰিব পাৰে মই এটা কথা কৈছোঁ আপোনালোকক ষ্টেপ বাই ষ্টেপ আপোনালোকে কৰা ষ্টাৰ্টিং কৰক কাৰণ প্ৰত্যেকটো কামেই আপোনালোকে শিকিব লাগিব আৰু শিকক কৰক কাৰণ আপোনালোকে যেতিয়া একাউণ্টটো খুলিব তাৰ কাৰণে আপোনাৰ ডেছক্ৰিপশ্যনত মই এতিয়াও কৈছোঁ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে গ্ৰ' এপৰ গৈ পেলাই তাত ডাউনলোড কৰক ডাউনলোড কৰি আপুনি যদি নোৱাৰে একাউণ্ট খুলিব তেন্তে ইউটিউবত মাৰি দিয়ক গ্ৰ' এপত একাউণ্ট কেনেকৈ খোলে আপুনি মাৰি দিয়াৰ লগে লগে আপুনি পাই যাব তাত গৈ ষ্টেপ বাই ষ্টেপ কৰক তাৰপিছত কৰাৰ পাছত আপুনি যদি কিবা প্ৰব্লেম হৈছে তেন্তে মোক কমেণ্ট কৰি জনাওক আৰু ষ্টেপ বাই ষ্টেপ আপুনি ইনভেষ্টমেণ্ট কৰিবলৈ চাওক কাৰণ আপোনালোকক কোৱা নাই যে আপোনালোকৰ ওচৰত বহুত টকা আছে গোটেইখিনি টকা আপুনি ডাইৰেক্ট লগাই দিব সেইটো আপোনাৰ ভুল হ'ব কাৰণ আপুনি ষ্টেপ বাই ষ্টেপ কৰক সৰুৰ পৰাই ষ্টাৰ্টিং কৰক সৰু এমাউণ্ট এটা ষ্টাৰ্টিং কৰি আপুনি মাৰ্কেটখনৰ কথা বুজক কেনেকৈ ধৰণে কাম কৰে কি কৰে কেনেকৈ ইনভেষ্ট কৰে আচলতে টপ যিসকলে বহুতখিনি টকা শ্বেয়াৰ মাৰ্কেটত ইনকম কৰিছে একচুৱেলি তেওঁলোকে কেনেকৈ ইনভেষ্ট কৰে প্ৰত্যেকটো কথা চাওক ইউটিউবত বিভিন্ন আছে বা গুগলত আপুনি চাৰ্চ কৰক প্ৰত্যেকটো আৰু আপুনি এইখিনিতে চাব পাৰে যে যদি চাই আপোনালোকে চাব পাৰে যে টপ গেইনাৰ্ছ ভিতৰত বৰ্তমান সময়ত আজিৰ দিনটোত কি আছে টপ লুজাৰ ভিতৰত কিখিনি গৈ আছে আপুনি গোটেইখিনি ডিটেইলছ ইয়াতো চাব পাৰে চ' মই আপোনালোকক কৈছোঁ ইনভেষ্ট কৰক ইনভেষ্ট কৰা ষ্টাৰ্টিং কৰক আৰু ডেছক্ৰিপশ্যনত লিংক দি আছে ডেছক্ৰিপশ্যনত গৈ আপুনি গুগল প্লে' ষ্ট'ৰৰ পৰা আপোনালোকে এই গ্ৰ' এপটো ডাউনলোড কৰি ইনভেষ্ট কৰা ষ্টাৰ্ট কৰক